এই যে মিয়া খেদা এটা অভিযান আৰম্ভ হৈছে, মিয়া খেদা সংগঠন সমূহৰ নেতৃবৃন্দক আমি কেইটামান প্ৰশ্ন সুধিব খুজিছোঁ। যদি বুকুত কলিজা আছে প্ৰশ্নৰ উত্তৰ দিব। প্ৰশ্নসমূহ অৱতাৰণা কৰাৰ পূৰ্বে DKB ফেক্টৰ স্পষ্ট মত, অসম বিদেশী মুক্ত হোৱাটো বিচাৰোঁ, অসমত অসমীয়াৰ অস্তিত্ব স্বাভিমান অক্ষুণ্ণ থকাটো বিচাৰোঁ। কিন্তু আমাৰ কথাটো হ'ল মিয়াক খেদিব নোৱাৰে, মিয়া খেদাটো অসম্ভৱ, মিয়াক নিজৰ কৰি লোৱাৰ গত্যন্তৰ নাই। এতিয়া আমাৰ প্ৰশ্ন, এই মিয়া খেদাৰ অধিকাৰ আপোনালোকক কোনে দিলে? যিসকল লোকক আপোনালোকে মিয়া মিয়া বুলি কৈ আছে তেওঁলোক ভাৰতীয় হয় নে নহয়? আৰু উজনিৰ পৰা যে খেদিব খুজিছে মিয়াখিনি, কলৈ খেদিব? এনেকুৱা হৈছে নেকি যে কোনোবা বণিক গোষ্ঠীয়ে আপোনালোকক ফাইনেন্স কৰিছে, পুঁজিৰ যোগান ধৰিছে আৰু অসমীয়া মিয়াৰ মাজত এই যিটো সংঘাতখন লগাই দি তেওঁলোকে মুনাফা লুটি আছে? যদি আপোনালোক সঁচাকৈ খামিদাস অসমীয়া, সঁচাকৈ আপোনালোকে যদি অসম আৰু অসমীয়াৰ কথা ভাবে, তেতিয়াহ'লে এইখন চৰকাৰক বাধ্য কৰাওক যে অসমক বিশেষ ৰাজ্যৰ মৰ্যাদা পুনৰ ঘূৰাই দিব লাগে। বাধ্য কৰক অসম আৰু অসমীয়াক সাংবিধানিক ৰক্ষা কৱচ দিব লাগে। পাৰে যদি বাধ্য কৰক অসমৰ মাটি কোনো বহিৰাগতৰ ওচৰত যাতে বিক্ৰী কৰিব নোৱাৰে সেই সম্পৰ্কে এখন আইন প্ৰণয়ন কৰক। কেৱল মিয়া 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 অসমীয়া মিয়া বাকী কথাবোৰক পিঠি দিছে, মূল্য বৃদ্ধিক পিঠি দিছে, সাধাৰণ জনতাক কেনেকে বিভিন্ন সমস্যাই কঙা কৰি পেলাইছে, কেনেকে এটা জাতি ভিক্ষাৰীত পৰিণত হ'বলৈ গৈ আছে তাৰ কোনো মাতবোল নাই। এতিয়া মিয়া 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 মুছলমান ইলেকশ্যনৰ পূৰ্বে এইবিলাক নাটক কৰি কৰি আপোনালোকে সাধাৰণ জনতাক ব্লেকমেইল কৰিবলৈ আহিছে। কোনে দিছে অধিকাৰ আপোনালোকক? ক'ত পালে লাইচেঞ্চ? মাজতে এটা কথা কওঁ নেতাসকল, আপোনালোকে চাহ খোৱা হোটেলখনৰ চাহ দিয়া ল'ৰাজনক যদি আপোনালোকে প্ৰতিদিনে বেয়াকে কয়, গালি পাৰে, হয়তো এদিন সেই ল'ৰাজনে আপোনাক চাহৰ লগত বিষ মিলাই দিব পাৰে, যদি তেওঁৰ খং বাঢ়ি যায়, ঘৃণা বাঢ়ি যায় আপোনালোকৰ প্ৰতি। আৰু এতিয়া আপোনালোকে তাকেই কৰি আছে। আৰু এই যে টিভিৰ সন্মুখত, বুমৰ সন্মুখত জাতিৰ পক্ষত সাংঘাতিক ভাষণ দিয়া তথাকথিত নেতাসকল, কথা এটা কওঁ শুনক, ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড, ৰেচন কাৰ্ডৰ উপৰিও এতিয়া বেছিভাগ মিয়াৰে আছে পাছপোৰ্ট। প্ৰমাণ কৰক, প্ৰমাণ চাওক, হয়তো আপোনালোকৰ পাছপোৰ্ট নাই। এজন মিয়া যেতিয়া বিদেশত বেৰিষ্টাৰ হৈ পাছ কৰি আহিব, তেতিয়া সেইজন অসমীয়া, সেইজনক লৈ আপুনি গৌৰৱ কৰে। আৰু শ্ৰমজীৱী সাধাৰণ মানুহখিনি যিয়ে কাম কৰি খায়, খেতি পথাৰখন ধৰি ৰাখিছে, বিভিন্ন বজাৰ সমাৰ ধৰি ৰাখিছে, তেওঁলোকক দিনে দিনে আপোনালোকে আঁতৰাই পঠাবলৈ চেষ্টা কৰি আছে। মই প্ৰত্যাহ্বান জনাইছো, মন্ত্ৰী পীযুষ হাজৰিকাই হওক বা জয়ন্ত মল্ল বৰুৱাই হওক বা মুখ্যমন্ত্ৰী হওক, তেওঁলোকৰ বিভাগৰ অধীনত যিমানবোৰ নিৰ্মাণ কাৰ্য চলি আছে তাত আধাতকৈও বেছি মিয়া পাব। তদন্ত কৰক, ক্ষেত্ৰভিত্তিক অনুসন্ধান কৰক, বা যদি পাৰে কেৱল ঘৃণা আৰু বিদ্বেষৰ বাতাবৰণ সৃষ্টি কৰি আপোনালোকে ৰাজনৈতিক অংক পূৰণ কৰিবৰ কাৰণে যি নিকৃষ্ট পন্থা অৱলম্বন কৰিছে, ইয়াৰ বিৰুদ্ধে সচেতন জনতাই জাগিবৰ হ'ল। মাত মাতা সচেতন ৰাইজসকল। এই জাতীয় দল সংগঠন বুলি কোৱা সকলে বেছিভাগে এতিয়া চৰকাৰৰ স্তাৱকত পৰিণত হৈছে। আৰু শেহতীয়াভাৱে শিৱসাগৰত যি ঘটনা ঘটি আছে, কি শিৱসাগৰখন কেইটামান সংগঠনৰ পৈতৃক সম্পত্তি নেকি? শিৱসাগৰত বেলেগ মানুহ নাই নেকি? শিৱসাগৰৰ জনতাই ঠিকা দিছে নেকি আপোনালোকক? জাতি মাটি ভেটি এফালৰ পৰা যাবলৈ আৰম্ভ কৰিছে, বহিৰাগতই হাইৱেৰ দুয়োপাৰে মাটি কিনি শেষ কৰি পেলালে। সেই সম্পৰ্কে মাতবোল নাই, কেৱল মিয়া 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 সাধাৰণ মিয়া শ্ৰমজীৱী মিয়া গতি আহিছে, লতি আহিছে, ধমকি দিছে ওলাই যাবলৈ। কোনহে আপোনালোক? আমাৰ স্পষ্ট কথা, 1971 চনৰ পিছত হিন্দুৱে হওক বা সি বাঙালীয়ে হওক বা মিয়াই হওক, মুছলমানে হওক, ব্ৰাহ্মণ হওক, কোনোবা বেলেগ কিবা হওক, ভগৱান আহিলেও অসমত ঠাই দিব নালাগে। কাৰণ তাৰ বাবে অসমে বহুতো হেৰুৱাইছে। কিছুমান অবান্তৰ প্ৰশ্ন কৰি অবান্তৰ বিষয় উপস্থাপন কৰি সময় নষ্ট কৰিব পাৰিব, কিন্তু বাস্তৱক অস্বীকাৰ কৰিব নোৱাৰিব। সেয়ে কৈছো অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়, এনেকুৱা এক হিংসাত্মক পৰিৱেশ সৃষ্টি হ'বলৈ নিদিব। আপোনালোকে চাৰিওফালে ব্যৰ্থতাক থাকিবলৈ এতিয়া জাতীয় সংগঠনৰ নামত একাংশ লোকক যি ধৰণে ব্যৱহাৰ কৰি আছে, সাধাৰণ জনতাই বুজিছে নেপথ্যৰ অৰ্থ কি, লক্ষ্য কি, উদ্দেশ্য কি। বাৰে বাৰে কৈছো, যদি তেওঁলোক বাংলাদেশী বিতৰণ কৰক, ধৰি বান্ধি থৈ আহক।
চেলুট জনাম চেলুট, কিন্তু তাকে নকৰি ইঠাইৰ পৰা সিঠাইলৈ খেদি পঠিয়াব, সিঠাইৰ পৰা সিঠাইলৈ খেদি পঠিয়াব কেৱল অত্যাচাৰ নিৰ্যাতন। মানুহকতো ইমান অত্যাচাৰ নকৰে। এই অধিকাৰটো সংবিধানে দিয়া নাই আপোনালোকক। শেষত মই অসমৰ আৰক্ষী সঞ্চালক প্ৰধান মহোদয় আপোনাক বিনম্ৰভাৱে অনুৰোধ জনাইছো, শান্তি শৃংখলা অটুট ৰাখিবলৈ আপোনালোক কঠোৰ হওক। এনেকুৱা এটা পৰিৱেশ সৃষ্টি হ'বলৈ নিদিব। এনেকুৱা এটা যদি পৰিৱেশ সৃষ্টি হয় অনাগত সময়ত ভয়ংকৰ কাৰ্য সংঘটিত হ'ব এইখন অসমত, যাক নিয়ন্ত্ৰণ কৰিব নোৱাৰিব আপোনালোকে। গতিকে সময় থাকোঁতে এই তথাকথিত লোকসকলক নাকি লগাওক। কাৰণ এতিয়া প্ৰত্যেকেই নিজকে নেতা হিচাপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে লক্ষ্য কৰি লৈছে মিয়া আৰু অসমীয়া। আৰু ইয়াৰ বেকত ভয়ংকৰ সত্য আছে, অনাগত সময়ত কম কেনেকৈ একাংশ জাতীয় দল সংগঠনক কিছুমান বণিক গোষ্ঠী ব্যৱসায়ী উদ্যোগপতিয়ে ব্যৱহাৰ কৰি আহিছে। তেওঁলোকক বিভিন্ন ধৰণে আৰ্থিক সহযোগিতা আগবঢ়াই অসমখন অস্থিৰ কৰিব বিচাৰিছে। সেই সম্পৰ্কেও আমি অনাগত সময়ত প্ৰতিবেদন আগবঢ়াম। গতিকে আজি আমি এটা কথাই ক'ব খুজিছোঁ, অসমখন ধ্বংস হ'বলৈ নিদিব। অসমত বিদ্বেষ আৰু সাম্প্ৰদায়িক বাতাবৰণ সৃষ্টি কৰি অসমখনক অস্থিৰ কৰি তোলাৰ সুযোগ নিদিব। অসমৰ সাধাৰণ জনতাই এই কথাটো মন কৰিব। ধন্যবাদ।